নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিতাই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো মোৰ মতে বহুতেই ভাল হ'ব বুলি ভাবিছোঁ, যিহেতু আজি বেলেগ এখন জেগাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া দেখিবলৈ পাইছে, এতিয়া আমি গেষ্ট হাউচত আছোঁ। এয়া দেখিছেনে, ৰাতি এতিয়া কেইটা হৈছে, 2টা কিমান দেখা 17 হৈছে। এয়া ৰাতি 2:17 ভিডিঅ'। এয়া অভিজিত ৰেডি হৈ লৈছে, এক নতুন যাত্ৰাত ওলাইছে অভিজিত, শুভেচ্ছা জনাইছে দেই এইটো সুযোগতে। আৰু এয়া আমাৰ ছোৱালী ওলাই আছে, ছোৱালীলৈও বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই সুযোগতে। তাৰমানে আৰু সময় নাপাওঁ। এয়া এতিয়া আমি ওলাইছোঁ মুম্বাই, তাৰপিছত নাচিক যাত্ৰা একদম মুম্বাইলৈ বুলি। তাকে এতিয়া ৰেডি হৈ লৈছোঁ। এয়া গেষ্ট হাউচত আছিলোঁ যে, এতিয়া ওলাই মেলি ল'লোঁ আৰু তাৰপিছত লাহেকৈ গৈ থাকিম। তাৰপিছত এয়াৰপৰ্ট পামগৈ আৰু এতিয়া খোজকাঢ়ি অকণমান আমি ওচৰতে আছোঁ ভাড়ালৈ, তাৰপিছত আৰু গৈ থাকিম আৰু। সেয়ে ভাবিছোঁ ভিডিঅ'টো চাব, আৰু যিসকলে প্ৰথম চাব ভিডিঅ'টো তেখেতলোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ভিডিঅ'টো। এয়াৰপৰ্টৰ ভিতৰত এইখিনি নিষেধ হয় নাই, বেগৰ ভিতৰত এইখিনি নিব নোৱাৰে। ইতিমধ্যে আমি এয়াৰপৰ্ট পাই গ'লোহি। আমাৰ বেগ চেগ চব চেকিঙত গ'ল, চেক টেক কৰি হৈ গ'ল, যিখিনি নিয়ম তেওঁলোকৰ কৰিব লাগে কৰি হৈ গ'ল। এতিয়া বহি আছোঁ ধুনীয়াকৈ। এয়া মানুহজন, মই, ল'ৰা ছোৱালীকেইটা আকৌ কি পৰ্যায় পায়গৈ সেইখিনিৰ কাৰণে অপেক্ষা কৰি আছোঁ। আকৌ হেণ্ডবেগখিনি চেক কৰিব হয়তো, তাৰপাছতহে এইখিনি হ'ব কাম। ইয়াত দেখিছেনে, এয়াৰপৰ্টৰ ভিতৰ ভাগত এয়া বজাৰ আছে, লোকেল ফুড চপা ধৰি বাকী কিবা কিবি। কিমান ধুনীয়া চাওকচোন বাৰু, ইমান ধুনীয়া এইখিনি এনেকৈ সজাইছে। ইমান ধুনীয়াকৈ জাপিকেইটা সজাই থৈছে। ইয়াতে চাহ অকণ খাবলৈ আহিছোঁ। সেইটোৱে খাবলগীয়া হ'ল, মানুহ যাম প্ৰতিটো বস্তু। এইবোৰ দোকান চোকান আছে ইয়াত। সেইখনতে ধুনীয়াকৈ আমাক চেক কৰিলে, ধুনীয়াকৈ বেগ চেগবোৰ উলিয়াই দিলোঁ চব বস্তু সেই ট্ৰেখনত। তাৰপিছত এইফালে আমাক চেক কৰিলে, লেডিছো বেলেগ জেণ্টছো বেলেগ। এতিয়া বেগৰ দোকান পূৰা ধুনীয়া ধুনীয়া। নেল পলিচ চেল পলিচ পোৱা যি লাগে চব পায় আৰু ইয়াত ভিতৰত। এখন মেলা আৰু পূৰা আমাক ধুনীয়াকৈ চেক টেক কৰাই ল'লে। ইয়াত দেখিছিলে এখন বাছ ধুনীয়াকৈ, আকৌ এইখনে আমাক ফ্লাইটলৈ লৈ যাব। দেখিছে আমি বহি ল'লোঁ ধুনীয়াকৈ। হয়নে দেখা, এখন বাছ হয়নে, ধৰিবই পৰা নাই মই, বাছেই হয়, ভিতৰত বাছ চলিছে। বহি ল'লোঁ, বেলেগ নতুন এটা অভিজ্ঞতা, প্ৰথম আহিছোঁ যেতিয়া, আৰু শিকি ল'ম আৰু এতিয়া লাহেকৈ। কেনেকুৱা লাগিছে ধৰি, কেনেকুৱা লাগিছে, ভাল লাগিছে, নতুন অভিজ্ঞতা। এইখনতহে ফটো মাৰিব লাগিছিলে। সৰ্বশেষত আজি এতিয়া বহি ল'লোঁ চিটত, ফ্লাইটৰ এইখন বাহিৰ। মুম্বাই পাই গ'লোহি। এয়া পূৰা ধুনীয়াকৈ প্লেনৰ পৰা নামি লৈছোঁ, এতিয়া আহি আছোঁ। ইয়াত বাহিৰত বৰষুণ, আৰু এনেকৈ আমি নামিবলগীয়া হৈছে। এয়া আহি আছোঁ। আমাৰ ছোৱালী অভিজিত বহুত দূৰতে থাকিলে, বেদান্ত আমাৰ ছোৱালী ফ্ৰেণ্ড আহি আছে। অভিজিত গৈছে হেলে, কি দৰকাৰ হৈছে এইবোৰ এতিয়া গৈছে। কৰিবই কৈছিলোঁ সেইখনত গৈ পিনি, এইবাৰ এতিয়াই আহিলোঁ দেই। দেখিছেনে কেনেকৈ আমি আহিবলগীয়া হৈছে।
খোজকাঢ়ি আহিছোঁ এইফালে ইয়াত দেখিছে এনেকৈ আহিব লাগে নাই এবাৰ উঠি চালোঁ আৰু ন ভৰিবোৰ অকৰা হৈ আছে ন বহি ইয়াতে পাম আমাৰ বেগখিনি দি থৈছিলোঁ যিখিনি চেক কৰি দিছিলে তেওঁলোকে লৈ লৈছিলে এতিয়া ইয়াতে আহিব আমাৰ বেগ এইকণতে ৰৈ দিওঁ নেকি হয় নি চাহ আহোঁগৈচোন বোলা যদি ৰৈ গ'ল আমাৰ অহা পলম হ'ল আকৌ ঘূৰি ফুৰিছোঁ নিজৰ বেগকেইটা পোৱাই নাই ইতিমধ্যে এয়া দেখিছেনে তলি চলি লৈ আহিছোঁ হেণ্ড বেগটোকে উঠাই ল'লোঁ আৰু ধুনীয়াকৈ তাৰপিছত এতিয়া সেইকেইটা বেগৰ অপেক্ষাত আমাৰ ল'ৰা ছোৱালীহাল ৰৈ আছে ইফালে তাকে যাওঁ বিচাৰি আহি আছোঁ আৰু That's why I don't worry about the things that I don't see. Yeah. These days I don't worry about much. I think we should have some more fun. I still dream about the days when we were young. I'll take a hit and still finish in one. Yeah, yeah. Memory lane isn't that too far away from our hearts. Yeah, yeah. जब भी आपका काम हो जाएगा आप बहुत होटल है टेंशन नहीं आपको गुट्टी तो देखाइছো myself with the world baby breathe slow baby এয়া দেখিছে নে বন্ধু বান্ধৱীসকল এয়া ছোৱালীজনী আৰু ল'ৰাগিটাক নমাই দিয়া হ'ল গাড়ীৰ পৰা যিহেতু তেওঁলোকৰ নিজৰ ৰুম পাই গ'লহি আৰু ছোৱালীজনী অকণমান দূৰত অফিচৰ পৰা তাকে এতিয়া আমি তালে বুলি গৈ আছোঁ তাইৰ ৰুমলৈ সেয়াই ভালো লাগিছে বহুত দুখো লাগিছে ল'ৰাগিটাক বিদায় দিছোঁ ইবাৰ দুখ লাগিছে মনটো হ'লেও আকৌ লগ কৰিম বুলি কৈছে আমি দুদিন আছোঁ যেতিয়া ইয়াত লগ কৰিম আৰু লাহেকৈ এতিয়া এয়া আমাৰ ছোৱালীৰ কাৰণে গৈ আছোঁ ৰুমত